নমস্কাৰ সকলোকে আজি আমি এই ভিডিঅ'টিত আগৰ যিবিলাক ডিএমইৰ এক্সামত বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত যিবিলাক কুৱেশ্যন আহি আছিল মেথছ ৰিলেটেড সেই কুৱেশ্যনৰ কেইটামান মানে আমি ডিসকাস কৰিব লৈছো সো মেথছৰ এই প্ৰথম কুৱেশ্যনটো আছে ফাইন্ড দ্য ভ্যালু অফ m if 2 to the power m into 2 to the power 6 into 2 to the power -4 এখিনি equal 2 to the power -5 equal 2 to the power 12 সো ইয়াতে m ৰ মানটো উলিয়াব লাগে এটো আমি কেনেকৈ কৰিম সো কি দিয়া আছে ইয়াতে 2 to the power m 6 -4 -5 12 ঠিক আছে সো ইয়াতে আমি প্ৰথমতে 2 ৰ পাৱাৰ বিলাক চাও ইয়াতে 2 to the power m যেহেতু এইবিলাকৰ সবতে তাৰ কি তলৰ বিলাক বেস বিলাক সেম হয় গতিকে পাৱাৰ কেইটা ইয়াতে কি হ'ব প্লাস হ'ব আমি হেতু জানো তো পূৰণ আছে 2 পূৰণ 2 হলে পাৱাৰ কেইটা যদি প্লাস হৈ যায় 6 প্লাস -4 আলটিমেটলি কি হলে 6 ৰ পৰা 4 বিয়োগ গল 6 ৰ পৰা 4 বিয়োগ গলে 2 থাকিল তলত থাকিল -5 12 আমি m থাকাটো ইফালে ৰাখি বাকি গুটেখিনি ইফালে লৈ যাও ইয়াতে কি হ'ব যদি ৰাইট সাইডত গুছি যায় ডিভাইডাৰ মানে হৰণৰ তলত থকাখিনি ইয়াতে ওপৰত যাব আৰু ওপৰত থকাখিনি তলত আহিব সো 2 to the power 12 তলত আছিল -5 টো হেতু ওপৰত গুছি গল আৰু তলত আহি গল 2 স্কয়াৰ এটা একেই প্ৰসেস এই দুটা 12 ৰ পৰা 5 বিয়োগ হ'ব কাৰণ পূৰণ আছে মানে কি যোগ হয় আলটিমেটলি কিন্তু যেটো মাইনাস আছে মাইনাস থাকাৰ কাৰণে বিয়োগে হৈ গল এটো তো 2 ৰ পৰা 12 ৰ পৰা 5 গলে 7 আৰু তলত 2 এটা এইটো হৰণ আছে আৰু ইয়াতৰ বেস কিটা সেম হয় 2 এর 2 আছে সো পাৱাৰ কিটা কি হ'ব হৰণ থাকিলে পাৱাৰ কিটা আমি জানো সদায় মাইনাস হয় তো গতিকে 2 ৰ পৰা 7 ৰ পৰা 2 গলে 5 থাকিল তাৰ মানে কি হল आंसर 2 to the power m is equal 2 to the power 5 সো গতিকে দুই ফালে লেফট সাইড ৰাইট সাইডত 2 এর 2 সেম আছে গতিকে পাৱাৰত কি থাকিব m ৰ মানটো হ'ব 5 সো এটা অপচনত m ৰ মানটো 5 অপশন এ অপশন এ টো হৈছে 1 ৰ কারেক্ট आंसर ওকে এটা নেক্সট আমি সেকেন্ড কোশ্চেনটো চাও ইয়াতে -1 to the power 5 plus -1 to the power 6 আছে কোশ্চেনটো আমি লিখিলো -1 5 plus -1 6 এটা কথাটো হল 1 ৰ ওপৰত যিমান পাৱাৰ থাকক কিয় 1 ৰ ওপৰত 100 থাকক তাত 1000 থাকিব পাৰে কিন্তু তাৰ আনসাৰটো হলে কি হয় 1 হয় কিন্তু ইয়াত কথাটো প্ৰবলেমটো আহিল গত মাইনাস যেটো আছে আসলে এটা কোশ্চেন বহুত ইজি হয় কিন্তু তথাপিও চাইলো এবাৰ মাইনাস আছে মাইনাস থাকিলে যেতিয়া এটা যিকোনো নেগেটিভ থাকে নহয় নেগেটিভ নাম্বাৰৰ ওপৰত পাৱাৰ আছে তেতিয়া ইয়াৰ আনসাৰটো পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে হেতু ডিপেন্ড কৰে কাৰ ওপৰত এই পাৱাৰটোৰ ওপৰত ডিপেন্ড কৰে এই পাৱাৰটো যদি ইভেন নাম্বাৰ হয় যুগ্ম সংখ্যা হয় তেতিয়া হলে ই আনসাৰটো পজিটিভ হ'ব তেতিয়া মাইনাস নোহোৱা হৈ যায় আৰু পাৱাৰটো যদি নেগেটিভ হয় সৰি অযুগ্ম সংখ্যা হয় অড নাম্বাৰ হয় তেতিয়া হলে আনসাৰটো নেগেটিভ হৈ যাব ঠিক আছে গতিকে আমি ইয়াতে চাও -1 ওপৰত 5 তো আনসাৰটো 1 এ হ'ব তাৰ -1 ওপৰত 6 আনসাৰটো 1 এ হ'ব এতিয়া যেহেতু ইয়াৰ ওপৰত অযুগ্ম 5 টো কি হয় অড নাম্বাৰ গতিকে এটো থাকিব -1 এটো কি আছে ওপৰত যুগ্ম সংখ্যা ইভেন নাম্বাৰ গতিকে এটো কি হ'ব প্লাস সো -1 + 1 আনসাৰ কি হ'ল 0 গতিকে ইয়াৰে কারেক্ট অপশনটো হ'ব অপশন সি 0 তো ঠিক আছে আমি এবাৰ নেক্সট কোৱেশ্চন লৈছো থাৰ্ড কোৱেশ্চন তো এটো মানে কি দিছে এটা বহুপদ ৰাখি পলিনোমিয়াল এটা যাৰ হৰণ বলে আনসাৰ কি হ'ব দেখাত কোৱেশ্চনটো বহুত ডাঙৰ যেন লগা হৈছে কিন্তু একচুয়ালি কোৱেশ্চনটো বহুত ইজি হয় ফার্স্ট আমি যেটো সংখ্যা দিছে এটো লিখি লও x² - 3x - 4 হৰণ x + 1 এটা যে দেখাত সিধাসিধি গমে পাই যে ওপৰত যেটো আছে নহয় ওপৰত থাকাটো কি হয় দ্বিঘাত সমীকৰণ হয় কোয়াড্ৰেটিক ইকুয়েশন সো ফার্স্টে তার আমি কি কৰিব লাগিব ফ্যাক্টৰাইজ কৰিব লাগিব উৎপাদক উলাই লব লাগিব সো উৎপাদক আমি উলাই চাও উৎপাদক উলোৱা মেথডটো মই আগতেও শিকাইছো এটো সবতকে সহজ উপায় যদি হৰণ যায় সঁচাকে ইয়াৰে সংখ্যাটো পূৰণ কৰিলে হ'ল ইয়াতে 1 আছে 1 * -4 দে -4 হ'ব এতিয়া দুটা এনেকুৱা সংখ্যা লাগে যাক মাল্টিপ্লাই কৰিলে -4 হয় আৰু প্লাস বা মাইনাস কৰিলে -3 হয় ঠিক আছে সেই সংখ্যাটো আমি কি পাম সেই সংখ্যাটো আমি পাম 4 আৰু 1 4 * 1 কিমান হয় 4 এটা কথাটো এটা মাইনাস আছে মানে এই দুটা নম্বৰৰ যিকোনো এটা মাইনাস হ'ব
সো মাইনাসটো ইয়াতে কি আছে মাইনাস আছে ন গতিকে আমি ডাঙৰ নাম্বাৰৰ আগত মাইনাস দিব লাগিব হৈ গ'ল নেক্সট স্টেপত কি কৰিব লাগিব দুয়োটাকে ইয়াৰে যিটো সহগ আছিল ইয়াতে একো নাই মানে 1 থাকে এই কোএফিচিয়েন্ট দি হৰণ কৰি দিলে হ'ল দুয়োটাকে হৰণ কৰি আনসাৰটো যেহেতু 1 দি হৰণ সো আনসাৰ হে হ'ব থাকিল তো কি হ'ল -4 আৰু 1 তাৰ মানে আমি ইয়াৰে ফ্যাক্টৰ দুটা কি পাম -4 পাইছো ন এইটো x -4 হ'ব আৰু এটা x + 1 হ'ব আৰু তলত x + 1 এটা অলৰেডি আছে গতিকে x + 1 কেনসেল গ'ল থাকিল x - 4 তো x - 4 টো অপচনত কোন আছে এইটো এয়া অপচন এ টো ইয়াৰে হৈছে কারেক্ট আনসার ঠিক আছে সো এবার fourth question তো the total interest accrued on a principal of 1000 rupees over 1 year at compound interest of 10% per annum compounded 6 monthly is এটো কম্পাউন্ড ইন্টারেস্টের কোশ্চেন চক্রবৃদ্ধি সুতৰ মানে যে এটা কৈছে টোটাল প্ৰিন্সিপাল এটা দিছে মানে মূলধন আছে 1000 টকা কিমান বছৰৰ কাৰণে কৰিছে 1 বছৰৰ কাৰণে আৰু বছৰি সুতৰ হাৰ হৈছে 10% ওকে ইয়াৰলি পার্সেন্টেজ নাও কম্পাউন্ডেড বাট এটা কন্ডিশনটো কি কৈছে কম্পাউন্ডেড 6 মান্থলি মানে এক বছৰ দুটা ভাগত 6 মান্থ 12 মান্থ না 1 ইয়াৰৰ দুটা ভাগত ভাগ কৰিছে তাৰ মানে ইয়াতে ফৰ্মুলাটো কি হ'ব এই যেটো r থাকিব ৰেট অফ ইন্টারেস্ট বুলি যেটো কও আমি r ৰ ভ্যালুটো 10/2 হৈ যাব ই তাৰমানে 5 হৈ যাব r ৰ ভ্যালু 5% পার annum কি কাৰণে হ'ল কাৰণ 6 মাহ বুলি আছে নহয় 6 মাহটো কি হয় 1 ইয়াৰৰ দুটা ভাগ কৰিলে 6 মান্থ মানে আমি দুটা পাৰ্টত কৰিব লাগিব 6 মান্থকে 1 ইয়াৰ বুলি টাইমটো 6 মান্থক 1 ইয়াৰ বুলি ধৰি লব আমি গতিকে ইয়াতে n ৰ ভ্যালুটো যেটো টাইম থাকে নহয় n ৰ ভ্যালুটো 2 হ'ব 2 কি হ'ব কাৰণ আমি 6 মান্থলি কৰি আছো 6 মান্থত এটা n আৰু 6 নেক্সট 6 মান্থত দুটা n সেইকাৰণে n ৰ ভ্যালু 2 আমি এতিয়া ইয়াতে কম্পাউন্ড ইন্টারেস্টৰ ফৰ্মুলা ইউজ কৰো এটো হৈছে এমাউন্ট কম্পাউন্ড ইন্টারেস্টৰ ফৰ্মুলা হৈছে p1 plus r by 100 to the power n p isile 1000 to 1 plus r or মান কিমান দিলো পালো 5 by 100 to the power n or মান কিমান হ'ব 2 হ'ব 1000 এটো এলসিএম লেভেল আমি এটা 100 পূৰণ 100 হ'ব আৰু 100 লগত 5 যোগ কৰিলে 105 by 100 স্কয়ার আছে ন স্কয়ার মানে দুটা লিখিব পাৰিম সেম বস্তু অলপমান শর্ট কৰি দিছো মই আপোনালোকে প্র্যাকটিস কৰোতে অকমান দীঘলকৈ কৰিব পাৰে ঠিক আছে তো এতিয়া দুটা 0 ক্যান্সেল আৰু এটা 0 ক্যান্সেল কৰিব পাৰিম তাৰ পিছত নোৱাৰো 10 থাকিল ওপৰৰ এটা 105 দুটা মাল্টিপ্লাই কৰিলে 105 যেতিয়া আমি দুটা পূৰণ কৰিম তেতিয়া হলে আনসাৰটো হৈ যাব ইয়াৰে 525 0105 11025 এটা হৈ গ'ল 11025 তো আনসার আমাৰ কি হ'ব rupees 1102.5 যেটো 10 আছে না 10 এৰি হৰণ কৰিলে দশমিকটো এটা নাম্বাৰৰ আগত আহে এটা ডিজিটৰ আগত তো দশমিক যেটো টকা পইচা হিচাপ সব দশমিকৰ পিছত 0 এটা এক্সট্ৰা এড কৰি দিম এটা নকৰিলে কথা নাই আৰু এটো কাৰণ আনসাৰত যেটো আমাৰ সবতে 0 আছে এটা সেইকাৰণে এড কৰি দিছো এটা শুনিছে কি ইন্টারেস্ট কিমান হ'ব হৈছে খুদ কিমান হ'ব এটা ইন্টারেস্ট যদি আমি উলাব লাগে ইন্টারেস্টটো সদায় কি হয় যেটো এমাউন্ট থাকিব এমাউন্টৰ পৰা মূলধনটো মাইনাস কৰি দিব লাগিব প্ৰিন্সিপালটো মাইনাস কৰি দিলে আসিলে কিমান 1102.50 minus 1000 মাইনাস কৰিলে আনসাৰত আহিব 102.50 অৰ্থাৎ আমাৰ আনসাৰ হৈ গ'ল অপচন সি টু ইয়াৰে কারেক্ট আনসার হয় তো এতিয়া আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো চাম ঠিক আছে এটা অকমান জিওমেট্ৰি লগত ৰিলেটেড কোৱেশ্চন দি দিছো তো ডায়াগোনাল অফ এ স্কয়াৰ ইজ 10 সেন্টিমিটাৰ এটা স্কয়াৰৰ ডায়াগোনাল ডাল মানে কৰ্ণডাল 10 সেন্টিমিটাৰ হয় গতিকে স্কয়াৰটোৰ এৰিয়া কিমান হ'ব আচৰিত কোৱেশ্চন মানে কেনেকুৱা অকল ডায়াগোনাল দিছে টিভেলে কৈছে যে তাৰ এৰিয়া ওলাব দিছে স্কয়াৰৰ মানে দেখাত কি স্কয়াৰৰ এৰিয়া আমি জানো কি স্কয়াৰৰ এৰিয়া হয় সাইড স্কয়াৰ ঠিক আছে এতিয়া তো ইয়াৰ সাইডৰ দিয়া নাই অকল ডায়াগোনাল দিছে কেনেকৈ আমি ওলাম প্ৰথমতে আমি স্কয়াৰ এটা ড্ৰ কৰি চাও ইয়াতে ডায়াগ্ৰামটো মনত ৰাখিব লাগিব ঠিক আছে এটা স্কয়াৰ আমি চালো
ডায়াগোনালডাল এডাল কিমান কৈছে যিকোনো এডাল লওঁ এডাল লৈছোঁ বাৰু এডাল কৈছে 10 এটা স্কোয়াৰত কি জানো আমি ডায়াগোনাল ড্ৰ কৰাৰ লগে লগে এটা এটা ট্ৰায়াঙ্গল হৈ গ'ল এটা স্কোয়াৰ ট্ৰায়াঙ্গলটো কি হয় স্কোয়াৰ ট্ৰায়াঙ্গলটো হয় ৰাইট এংগল ট্ৰায়াঙ্গল ঠিক আছে ৰাইট এংগল ট্ৰায়াঙ্গল হয় ৰাইট এংগল ট্ৰায়াঙ্গল হয় মানে ইয়াতে আমি পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিব পাৰিম স্কোয়াৰৰ সব সাইড আছে সো ধৰি ললো এইটো x হয় এইটো x হয় ঠিক আছে x x নাও you can use Pythagoras theorem আপোনালোকে ইউজ কৰিব পাৰিব সেই থিওৰামটো হৈছে কি base square plus height square perpendicular আৰু height দুটাৰ square plus কৰিলে আমি hypotenuse ৰ square পাই এডাল হৈছে hypotenuse এডাল base এডাল perpendicular এটো পাম এটো পোৱাৰ লগে লগে কি হ'ব 2x square is equal 100 so x square ত আমাৰ হৈ যাব 2 যেতিয়া ইফালে হ'ব ডিভাইড হ'ব হলে 50 হৈ যাব গতিকে x ৰ মানটো আমি কিমান পালো √50 স্কয়ার টো ইফালে আহিলে √50 মানে ইয়াৰ সাইড কিমান হৈ গল √50 হৈ গল এটা ইজি গতিকে এৰিয়া উলাবৰ কাৰণে কি কৰিম এই সাইডটো স্কয়ার কৰি দিম সাইড স্কয়ার হৈ গলে √50 ৰ স্কয়ার হলে কিমান হ'ব 50 সেন্টিমিটার স্কয়ার so the correct option is 50 centimeter square option B ঠিক আছে তো ইয়াতে আমি পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিলো লগতে ট্ৰায়াঙ্গলৰ পৰা ধুনিয়াকে তাৰ কি কৰিলো সাইড কিটা ওলালো উলাই ফলে এৰিয়া হোৱাৰ লগে লগে সাইডত ডাইৰেক্ট স্কয়াৰ কৰি দিলে হৈ গলে ইয়াতে ঠিক আছে গতিকে ইয়াৰ আনসাৰটো হ'ব 50 centimeter square ঠিক আছে আজিৰ ভিডিওটি আমি ইমানতে শেষ কৰিছো তো নেক্সট আমি আগৰ এক্সাম আছিলে সেই এক্সামৰ ৰিলেটেড কোৱেশ্চন আৰু বনাই যাম কাৰণ এবাৰ নেক্সট এক্সাম যেটো ডিএমইৰ ফৰ্ম ফিল আপ হৈ গৈছে ৰিসেন্টলি 16 জানুৱাৰী তাৰিখে কমপ্লিট হ'ল ফৰ্ম ফিল আপ লাষ্ট ডেট সো ডিএমইৰ এক্সামও হ'ব সো তাত আগৰ পেপাৰ বিলাকত কেনেকুৱা টাইপৰ কোৱেশ্চন আহিছিলে সেই কোৱেশ্চন বিলাক আমি ডিসকাস কৰি থাকিম তেতিয়ালৈকে থ্যাংক ইউ আপোনালোকে নিজে এইবিলাক ম্যাথছ কেইটা কপিত লিখি ভালদৰে চাই থাকিব কেনেকৈ কৰিব পাৰি তাৰ আনসাৰ বিলাক উলিয়াব পাৰি বাৰে বাৰে প্ৰেক্টিস কৰিব লাগে আসলতে ম্যাথ যিমানে প্ৰেক্টিস কৰিব সিমানে বেছি ফ্লুয়েন্সি আহে ম্যাথছত ঠিক আছে তেতিয়ালৈকে থ্যাংক ইউ